Good morning, children. আজি আমি কুৰ্গ লেসনটোৰ কুৱেশ্যন এনসাৰখিনি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। মই ইয়াত যিখিনি কুৱেশ্যন এনসাৰ যেনেকৈ দিছোঁ তোমালোকে হুবহু তেনেকেই যে কৰিব লাগিব কোনো কথা নহয়। সকলোৱে আনসাৰ লিখাৰ পেটাৰ্ন বা আনসাৰটো সকলোৰ আনসাৰ অলপ বেলেগ ধৰণৰ হ'ব পাৰে। খালি মই এটা আদৰ্শ হিচাপে তোমালোকক দেখাই দিছোঁ এনেকুৱা ধৰণৰ আনসাৰ হ'ব পাৰে বুলি। তোমালোকে যেনেদৰে ভাল পোৱা তেনেকৈ কৰিবা। মেইন কথা হৈছে আমাৰ ইয়াত যিখিনি আলোচনা কৰিম সেইখিনি বিশেষ দৰকাৰী, তোমালোকে শুনি যাবা। চ' আমাৰ যিটো ফাৰ্ষ্ট কুৱেশ্যন হ'ব, ৱেৰ ইজ কুৰ্গ? এইটো আমাৰ টেক্সটৰ প্ৰথম কুৱেশ্যন, য'ত নেকি সোধা হৈছে যে কুৰ্গ ক'ত অৱস্থিত। ৱেৰ ইজ কুৰ্গ? চ' আমাৰ খুব চিম্পল যদি আমি আনসাৰ যদি দিব পাৰোঁ, যদি বোলে আমাৰ ছিংগল মাৰ্কছৰ কাৰণে সোধে, আমি ডাইৰেক্ট আমি যদি কৈ দিওঁ কুৰ্গ ইজ ইন কৰ্ণাটকা, সেইটো আমাৰ বেছিক আনসাৰ হ'ব। কুৰ্গ ইজ ইন কৰ্ণাটকা। কিন্তু এটা শুদ্ধ ৰূপত ধুনীয়াকৈ লিখিবলৈ গ'লে আমি এইটো লিখিম কুৰ্গ অৰ কোডাগু। ইয়াত আমি এই কথাটো উল্লেখ কৰি দিছোঁ যে কুৰ্গ বুলি সদায় নুসুধি কেতিয়াবা কোডাগু বুলিও ক'ব পাৰে, কাৰণ দুইটা ঠাইৰ দুটা নাম আছে। কুৰ্গ বুলি কিছুমানে কয়, কিছুমানে কোডাগু বুলি কয়। আমাৰ এই পাঠটোত কুৰ্গ শব্দটো বেছি ব্যৱহাৰ কৰা হৈছে, টেক্সটোৰ নামেই বা পাঠটোৰ নামেই কুৰ্গ, বাট কোডাগু ইজ অলছ' টু বি ৰিমেম্বাৰ্ড। মনত ৰখা বস্তু ইজ দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট। মনত ৰাখিব কুৰ্গ বা কোডাগু এইটোতো অপশ্যন, এটা টাউন, এটা ডিষ্ট্ৰিক্ট নে এটা চাব ডিভিজন না এটা ভিলেজ কি হয় সেইটোও এটা মানে কুৱেশ্যন হ'ব পাৰে। চ' এইটো এটা স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটকা, কৰ্ণাটকাৰ আটাইতকৈ সৰু ডিষ্ট্ৰিক্ট। ডেট ইজ লোকেটেড, অৱস্থিত মিডৱে বিটুইন মাইচ'ৰ এণ্ড মাংগালোৰ। এইটো মনত ৰখা কথা যে যিটো ঠাই আছে সেইটো মিডৱে, মাজত অৱস্থিত। কুৰ্গ ঠাইডোখৰ তোমাৰ যিটো নেকি ঠাইডোখৰ হৈছে মাইচ'ৰ এণ্ড মাংগালোৰ, এই দুটা ঠাইৰ মাজত অৱস্থিত। আহিছোঁ আমি নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটোত সুধিছে যে হোৱাট ইজ দ্য ষ্টৰি এবাউট দ্য কোডাৱা পিপলছ ডিচেণ্ট। এই কোডাৱা পিপল বা কুৰ্গী পিপল একেই, যে দুইটাই কথাটো যদি আমাক কুৰ্গী বুলিও যদি কয় সেই একেটাই আমাৰ আনসাৰ হ'ব। ইহঁতৰ এই মানুহখিনি, কুৰ্গী মানুহখিনিৰ যিটো ডিচেণ্ট, মানে সিহঁতে অৰিজিন ক'ৰ পৰা আহিছে, সিহঁতৰ বংশ পৰম্পৰা বা সিহঁতৰ বংশগতভাৱে সিহঁতি যিটো ক্ৰমানুসাৰে সিহঁতি ক'ৰ পৰা অহা বা অৰিজিনটো কি। প্ৰশ্নটো দুইটা ধৰণৰ প্ৰশ্নই, আমাৰ এনচাৰটো ছেইম হ'ব। ইয়াত কৈছে দ্য ফাৰ্ষ্টলি ইণ্ডিপেণ্ডেণ্ট পিপুল অফ কুৰ্গ। এতিয়া কুৰ্গৰ মানুহখিনিক ফাৰ্ষ্টলি ইণ্ডিপেণ্ডেণ্ট বুলি কয়। সিহঁতে একদম সম্পূৰ্ণ স্বাধীন মনৰ মানুহ, সেইকাৰণে এনেকৈ কোৱা হয়। আৰ বিলিভ টু বি দ্য ডিচেণ্ডেণ্টছ অফ গ্ৰীক অৰ আৰবিক অৰিজিন। এই কথাটো আমি টেক্সটত ভালকৈ আলোচনা কৰিছিলোঁ যে তেওঁলোকক দুটা থিয়ৰিত ৰখা হয়, এটা হৈছে গ্ৰীকৰ হ'ব পাৰে বা আৰবিক হ'ব পাৰে বুলি বিশ্বাস কৰা হয়। ইয়াত সেই কথাটোৱে কৈছে ষ্টৰি গ'জ এজ ছেকশ্যন অফ আলেকজেণ্ডাৰ্ছ আৰ্মি মুভ চাউথ, মানে চাউথৰ ফালে গুচি গ'ল এটা দল, আলেকজেণ্ডাৰ আৰ্মিৰ এটা ছেকশ্যন, এটা পাৰ্ট দক্ষিণৰ ফালে গুচি গ'ল, এলাউণ্ড দ্য কোষ্ট, মানে কোষ্টেল এৰিয়ালৈ গুচি গ'ল, এণ্ড ছেটেল দেয়াৰ। তাতে ছেটেল হৈ গ'ল, গৈ পিনে তাতে ছেটেল হ'ল কেলে, ৱেন দে কুড নট ৰিটাৰ্ণ টু দেয়াৰ কাণ্ট্ৰি। কাৰণ সিহঁতে গৈ পিনে বহুত দূৰ আগবাঢ়ি গ'ল, তেওঁলোকে আকৌ উভতি নিজৰ দেশলৈ যাব নোৱাৰিলে, গতিকে ইণ্ডিয়াতে সেই কুৰ্গ বোলা ঠাইতে ছেটেল হৈ গ'ল। চ' দিজ পিপল মেৰিড এমংগেষ্ট দ্য লোকেলছ। সেই মানুহসকলে লোকেলছখিনিক, মানে গাঁৱৰ মানুহখিনিকে, তাৰ আগৰ যিখিনি লোকেল আছিলে নিগাজিকৈ থকা মানুহখিনিক, মহিলাখিনিক বিয়া পাতিলে। আৰু সিহঁতৰ কালচাৰটো স্পষ্ট বুজা যায়। ক'ত ক'ত বুজা যায়? যিটো মাৰ্চিয়েল ট্ৰেডিশ্যন আছে, মানে সমৰ কলা, ফাইটিং, যুদ্ধ কৰাৰ যিটো কলা, সেই সমৰ কলাত তেওঁলোকক এই ট্ৰেডিশ্যনটো বুজা যায়। বিয়া চিয়া হয় যে বিয়া হওঁতে যিখিনি নিয়ম নীতি পালন কৰে, সেই নিয়ম নীতিৰ মাজত তেওঁলোকৰ যিটো কালচাৰ সেইটো ধৰা পৰে। আৰু ৰিলিজিয়াছ ৰাইটছ, আৰু যিটো ধাৰ্মিক ৰীতি নীতি আছে, পূজা চূজা কৰাৰ যিটো নীতি আছে, সেইবোৰ নীতিত ধৰা যায়। কাৰণ কেলে, হুইচ আৰ ডিষ্টিংক্ট ফ্ৰম দ্য হিন্দু মেইন ষ্ট্ৰীম। তাৰমানে হিন্দুসকলৰ যিটো মেইন খুঁটি, গতিকে সেই হিন্দু মেইন খুঁটিৰ লগত সম্পূৰ্ণ বেলেগ।
মানে হিন্দু মানুহসকলে যিদৰে পালন কৰে নিয়ম নীতিবোৰ এই হিন্দু মানুহৰ মেইন খুঁটিৰ পৰা সম্পূৰ্ণ বেলেগ। তো ক'ব পাৰা যে মুছলিমৰ লগতো ৰিলেটেডেই নহয়, ক'ব পাৰা যে ইছাই সেইবোৰৰ লগত ৰিলেটেড নহয়, কিন্তু হিন্দু বুলিয়ে তেওঁলোকে পৰিচয় দিয়ে। যে হিন্দু বুলি পৰিচয় দিও তেওঁলোকে হিন্দুৰ যিটো মেইন নিয়ম নীতি মূল সুঁতি যিটো আছে সেই মূল সুঁতিৰ পৰা সম্পূৰ্ণ বেলেগ সিহঁতৰ। গতিকে দিছ ইজ বিউটিফুল ষ্টৰি এবাউট দ্য কোডাৱাজ পিপুলছ ডিচেণ্ট। কোডাৱা পিপুলৰ এইটো এটা মানে ধুনীয়া এটা গল্প। আৰু এটা আছে যিটো নেকি ড্ৰেছৰ লগত জড়িত, সেইটো ষ্টৰি নহয়, সেইটো এটা থিয়ৰী এটা। বাৰু যি কি নহওক আগবাঢ়িছোঁ। নেক্সট 3 নম্বৰত আমাক সুধিছে, ইয়াত আমাৰ 3 নম্বৰ কুৱেশ্যনটো মই পূৰাটো লিখা নাই, ইয়াত তাৰমানে আমাক একোটাকৈ মানে ছাব ডিভিজনৰ কুৱেশ্যন ছাব ডিভাইজ কৰিছে 5টা কুৱেশ্যন। প্ৰথমতে লিখিবলৈ কৈছে দ্য পিপুল অফ কুৰ্গ, মানে মানুহখিনি, কুৰ্গৰ মানুহখিনিৰ বিষয়ে লিখিবলৈ কৈছে। গতিকে আমাৰ এটা কথা লক্ষ্য ৰাখিবা, আমি যেতিয়া কুৱেশ্যন এনচাৰবোৰ কৰোঁ বৰ বেছি দীঘলকৈ কৰিব নালাগে। সাধাৰণতে মেক্সিমাম আমাৰ 2 নম্বৰৰ এটা আনচাৰেই থাকে, 2 নম্বৰতকৈ বেছি কোনো এনচাৰত নিদিয়ে। কেতিয়াবা 3 দিব পাৰে, কিন্তু 3তকৈ বেছি অহাৰ সম্ভাৱনা খুব কম। একেবাৰে নাহে বুলি নকওঁ, দিব পাৰে, কিন্তু সাধাৰণতে 3তকৈ বেছি নম্বৰ দিয়া কুৱেশ্যন নাথাকেই, প্ৰায় নাথাকে। আমাৰ এই ৰেপিড ৰিডাৰৰ পৰা আহে, য'ত নেকি 5 নম্বৰ থকা আহে। আদাৰৱাইজ এনেই টেক্সচুৱেল কুৱেশ্যনটো মেক্সিমাম মাৰ্কছ 3 থাকে। গতিকে আমি বৰ দীঘল আনচাৰ এটা শিকি লৈ আগবাঢ়িব নালাগে। চ' কুৰ্গী অৰ কোডাগো পিপুল আৰ ফিয়েৰ্চলি ইণ্ডিপেণ্ডেণ্ট পিপুল। এইটো আগতো কোৱা হৈছে যে এই মানুহখিনি হৈছে সম্পূৰ্ণৰূপে ইণ্ডিপেণ্ডেণ্ট বুলি কোৱা হয়। পিপুল কম্প্ৰাইজিং মাৰ্চিয়েল মেন, সিহঁত মানে মাৰ্চিয়েল মেন হয়। মানে মাৰ্চিয়েল মেন মানে আগতো কৈছোঁ তেওঁলোকে সমৰ কলাৰ ক্ষেত্ৰত পাৰ্গত, ফাইটিং কৰিব পাৰে, যুদ্ধ কৰিব পাৰে। চ' মাৰ্চিয়েল মেন আৰু ৱমেনখিনি বিউটিফুল ৱমেন, ধুনীয়া ধুনীয়া মহিলা সেইখিনি, হু আৰ বিলিভ টু হেভ ডিচেণ্ট ফ্ৰম দ্য গ্ৰীকছ অৰ আৰবিক। এই কথাটো আকৌ কোৱা হৈছে যে বিশ্বাস কৰা হয় যে সেইসকল গ্ৰীক বা আৰবৰ অৰিজিনৰ মানুহ হয়। দে হেভ আ ষ্ট্ৰং ট্ৰেডিশ্যন অফ হস্পিটেলিটি। তেওঁলোকৰ কথা যদি সোধা হয়, কুৰ্গী মানুহৰ কথা সোধা হয়, তেতিয়াহ'লে এই কথাটো নিলিখিলে আমাৰ ভাল নালাগিব যে তেওঁলোকে সেৱা শুশ্ৰূষা কৰাৰ ক্ষেত্ৰত খুব উচ্চ শাৰীৰ আছিলে। তাৰমানে ষ্ট্ৰং ট্ৰেডিশ্যন অফ হস্পিটেলিটি মানে হৈছে সেৱা শুশ্ৰূষা কৰা বুজায়। চ' সেৱা শুশ্ৰূষা মানে অতিথি আপ্যায়ন কৰাৰ ক্ষেত্ৰত তেওঁলোক খুব ভাল, খুব ধুনীয়া এটা ট্ৰেডিশ্যন আছে। তেওঁলোকে পৰম্পৰাগতভাৱে খুব বেছিকৈ সেৱা শুশ্ৰূষা কৰা মানুহখিনি হয়। এণ্ড দে হেভ মোৰ দেন উইলিং টু ৰিকাউণ্ট নিউমাৰাছ টেলছ অফ ব্ৰেভাৰী দেন ৰিলেটেড টু দ্য মেন অফ দিছ ৰিজন। আৰু তেওঁলোকে তাৰমানে কি হয়, আৰু এটা কথা হয় যে তেওঁলোকে এই যিটো সমৰ কলাৰ লগত জড়িত যুদ্ধৰ কাহিনী বা ফাইটিঙৰ ষ্টৰি, তেনেকুৱা ধৰণৰ একশ্যন ষ্টৰিবোৰ তেওঁলোকে খুব বেছি প্ৰচলিত, তেওঁলোকে খুব বেছি একশ্যন ষ্টৰিবোৰ তেওঁলোকে খুব বেছি কৈ ভাল পায়, যিটো নেকি তেওঁলোকৰ নিজৰ মাজত ৰিলেটেড থাকে। তেওঁলোকৰ নিজৰ বংশৰ পৰম্পৰাৰ, কুৰ্গৰ তেনেকুৱা আছিলে, ইমান বছৰৰ আগত এনেকুৱা মানুহ আছিলে, এনেকুৱা ফাইট কৰিছিলে, এনেকুৱা বিজয় কৰিছিলে, এই কথাবোৰ গল্পবোৰ বেছিকৈ তেওঁলোকৰ মাজত চলা হয়। এজ এ মেটাৰ অফ ফেক্ট সেইকাৰণে কোডাৱোজ আৰ দ্য অনলি পিপুল ইন ইণ্ডিয়া হু আৰ পাৰ্মিটেড টু কেৰি ফায়াৰ আৰ্মছ উইদাউট এ লাইচেঞ্চ। সেইকাৰণে কি হয়, তেওঁলোকৰ এটা বিশেষ ইণ্ডিয়াৰ সংবিধান, ভাৰতৰ সংবিধানে তেওঁলোকক এটা বিশেষ সন্মান যাচিছে, সেইটো হৈছে তেওঁলোকক উইদাউট লাইচেঞ্চ নোহোৱাকৈ তেওঁলোকক ফায়াৰ আৰ্মছ মানে বন্দুক বাৰুদ তেওঁলোকে কেৰি কৰিব পাৰে। কিয়? কাৰণ তেওঁলোকে ট্ৰেডিশ্যনেলি তেওঁলোকৰ তেনেকুৱা ধৰণৰ বস্তু আছে। সেইকাৰণে ইণ্ডিয়াৰ কনষ্টিটিউশ্যনে, সংবিধানে তেওঁলোকক সেই ক্ষেত্ৰত স্বাধীনতা দিয়ে। কিন্তু ভাৰতৰ অন্য কোনো দেশৰ মানুহে, অন্য কোনো প্ৰান্তৰ মানুহে এই সুবিধাটো লাভ কৰিব নোৱাৰে। আগবাঢ়িছোঁ। মেইন ক্ৰপছৰ কথা সুধিছে। ইয়াত মানে মেইন ক্ৰপছ বুলি ক'লে বৰ বিশেষ কথা নাই। আমি জানো যে মেইন ক্ৰপছ হৈছে কফি। আমাৰ এই কথাটো যদি সোধে মেইন ক্ৰপছটো কি, আমাৰ ছিংগল ৱৰ্ড এইটোতে সীমাবদ্ধ থাকিব, ডেট ইজ কফি। কফি ইজ দ্য মেইন ক্ৰপ অফ কুৰ্গ। আদাৰ ক্ৰপছ বুলি যদি সোধে তেতিয়াহ'লে এবাণ্ডেণ্ট বেছিকৈ পোৱা যায় ৱাইড ভেৰাইটি অফ স্পাইচেছ, মানে মছলা বহুত পৰিমাণে পোৱা যায়। আচলতে মছলাটো আচলতে ক্ৰপছৰ ভিতৰত নপৰেও, কিন্তু তথাপি আমাক যিহেতু সোধা হয় কাৰণে আমি সেই মছলাৰ কথাটো উল্লেখ কৰিছোঁ। মানে বিভিন্ন ভেৰাইটি অফ স্পাইচেছ তাত পোৱা যায়। আগবাঢ়িছোঁ।
3 নম্বৰত সুধিছে দ্য স্পৰ্টছ ইট অফাৰ্ছ টু টুৰিষ্ট, মানে টুৰিষ্টসকলে বিভিন্ন ধৰণৰ স্পৰ্টছ মানে গেমছ টাইপৰ এডভেঞ্চাৰাছ স্পৰ্টছ কিছুমান অফাৰ কৰে কুৰ্গে, সেইখিনি কি কি? চ' সেইখিনি নামখিনি তোমালোকে মনত ৰাখিবা। কুৰ্গ অফাৰ্ছ এ ভেৰাইটি অফ হাই এনাৰ্জি এডভেঞ্চাৰাছ স্পৰ্টছ। কুৰ্গে অফাৰ কৰে কেনেকুৱা হাই এনাৰ্জি এডভেঞ্চাৰ স্পৰ্টছ, মানে খুব এনেকুৱা মানে স্পৰ্টছ যিবোৰ নেকি হাই এনাৰ্জি লাগে, খুব বেছি জোৰ লাগে আৰু খুব বেছি দুঃসাহসিক, চিম্পল নহয় মানে গেমবোৰ বা স্পৰ্টছবোৰ বৰ সাধাৰণ স্পৰ্টছ নহয়, এইবোৰ খুব হাই এনাৰ্জেটিক আৰু খুব এডভেঞ্চাৰাছ। সেইখিনি নামখিনি তোমালোকে মনত ৰাখিবা। সেইটো ইনক্লুড ৰিভাৰ ৰাফটিং, কেনয়িং, ৰিপলিং, ৰক ক্লাইম্বিং, মাউণ্টেইন বাইকিং এণ্ড ট্ৰেকিং। এই নামখিনি মনত ৰাখিবা। নামখিনি আকৌ এবাৰ কৈছোঁ, ৰিভাৰ ৰাফটিং, কেনয়িং, ৰিপলিং, ৰক ক্লাইম্বিং, মাউণ্টেইন বাইকিং এণ্ড ট্ৰেকিং। আগবাঢ়িছোঁ। 4 নম্বৰটো সুধিছে দ্য এনিমেলছ, তাৰমানে কি কি এনিমেলছ তুমি দেখা কুৰ্গত যদি যোৱা, এনিমেলছ ইউ আৰ লাইকলি টু চি, তুমি কি কি এনিমেলছ জীৱ জন্তু দেখা পোৱা? কাৰণ আমি কুৰ্গত গ'লে এটা ভেৰাইটি অফ এনিমেলছ, আমি বিভিন্ন ধৰণৰ জীৱ জন্তু দেখা পাওঁ। তাৰ ভিতৰত দ্য এনিমেলছ ডেট ইউ আৰ লাইকলি টু চি ইন কুৰ্গ ইনক্লুড মেকুৱেক্স, মনত ৰাখিবা নামবোৰ আকৌ তেনেকুৱা ধৰ, মেকুৱেক্স উইথ দ্য স্পেলিং তুমি মনত ৰাখিবা। নেক্সট হৈছে মালাবাৰ স্কুৱাৰেল, মালাবাৰ স্কুৱাৰেলছ দেখিব পাবা, লেংগুৰ্ছ, স্লেণ্ডাৰ লৰিজ, ৱাইল্ড এলিফেণ্ট, এইখিনি বস্তু তোমালোকে এইখিনি জীৱ জন্তু তুমি দেখাবা। ইউ কেন অলছ' চি বাৰ্ডছ, বিজ, বাটাৰফ্লাইজখিনিও তুমি তাত দেখা পাবা। এইখিনি মনত ৰাখিবা। আগবাঢ়িছোঁ। আৰু ইয়াৰ মই ভাবোঁ এইটোৱে লাষ্ট কুৱেশ্যন। ইটছ ডিষ্টেঞ্চ ফ্ৰম বেংগালোৰৰ পৰা ইয়াৰ কি ডিষ্টেঞ্চ আছে? তাৰমানে বেংগালোৰৰ পৰা ইয়াৰ ডিষ্টেঞ্চটো কি আছে? ৰ'বা কুৱেশ্যনটো ফ্লিপ হৈ গ'ল। বেংগালোৰৰ পৰা কিমান ডিষ্টেঞ্চ আছে? চ' বাই ৰোড আমাক সুধিছে, তেনেকৈ কোনো ইয়াত উল্লেখ কৰা নাই। আমি বিশেষকৈ বাই ৰোডৰ কথাটো আমি ইয়াত লিখিছোঁ যে বাই ৰোড কুৰ্গ ইজ এৰাউণ্ড 250 to 260 কিলোমিটাৰ্ছ ফ্ৰম বেংগালোৰ। যদি বেংগালোৰৰ পৰা যাবলৈ হয় তেতিয়াহ'লে আমাৰ দূৰত্বটো হ'ব 250 বা 260 কিলোমিটাৰ বেংগালোৰৰ পৰা। এণ্ড দেয়াৰ আৰ 2 ৰুটছ, দুটা ৰাস্তা আছে তাত যাবলৈ। তাৰমানে বেংগালোৰৰ পৰা কুৰ্গ যদি যাবলৈ হয় তেতিয়াহ'লে আমাৰ দুটা ৰাস্তা থাকিব। ওৱান ৰুট ভায়া মাইচুৰ, তাৰমানে তুমি মাইচুৰ হৈ পিনে যাব পৰা এটা ৰোড হৈছে, আৰু হুইচ ইজ মষ্ট ফ্ৰিকুৱেণ্ট ওৱান, তাৰমানে এই মাইচুৰ হৈ পিনে কুৰ্গ যোৱা ৰাস্তাটোৱে বেছি ফ্ৰিকুৱেণ্ট, মানে বেছি মানুহে সেই ৰাস্তাটোৱে ব্যৱহাৰ কৰে। দ্য আদাৰ ৰুট ভায়া নীলামংগল বুলি জেগা এডোখৰ আছে, সেইটো হৈ পেলাই নীলামংগল হৈ পেলাই কুংগেল হৈ পেলাই চন্দ্ৰয়ানপটনা বুলি এটা জেগা আছে, সেই ঠাইবোৰ হৈ পেলাই যায়। কিন্তু এটা কথা, মাইচুৰ হৈ পেলাই বেছি ফ্ৰিকুৱেণ্টলি যায়। গতিকে এইবোৰে হৈছে আমাৰ আজিৰ টেক্সচুৱেল কুৱেশ্যনখিনি। ইয়াৰ পিছত আমি ইয়াৰ MCQ 50 MCQ 50টা MCQ আছে, সেই MCQখিনি আমি আলোচনা কৰিম। যিহেতু 50টা MCQ আমি এটা ভিডিঅ'ত আলোচনা কৰিব নোৱাৰিম, তোমালোকক পাৰ্টকৈ দিয়া হ'ব একেটা লেশ্যনৰ পৰা। চ' আমাৰ ইয়াতে আমাৰ যিটো ভিডিঅ' আছে, আজিৰ এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। থেংক ইউ।